রাইজ আপোনালোকে এটা বস্তু দেখা পাই আছে নে এই বস্তুটো দেখা পাইছে নে এই বস্তুটোক আমি ধুৰুণ বন বুলি কওঁ এই বস্তুটো যে বহুত উপকাৰিতা আছে যেটো আমাৰ প্ৰাচীন কালত মানুহে মানে আপোনাৰ হাপে কামুৰিলে এই বস্তুটো ব্যৱহাৰ কৰিছিল এটো পিহি পেলাই ৰসটো যেটো আছে এটো এটা মানে বন ঔষধি আকাৰত এটো মানে হেৰি কৰিছিল আপোনাৰ আৰু আজিকালি আমাৰ জ্বৰ কাহ সৰ্দি হলে আপোনালোকৰ হেৰি এটো কি কয় প্যাৰাচিটামল ঔষধ ব্যৱহাৰ কৰে আপোনালোকে এই ঔষধটো পিহি পেলাই খুৱাই দিবচোন আপোনালোকৰ চাবচোন প্যাৰাচিটামলতকৈ দুগুণ তিনিগুণ বেছি কাম কৰিব তাৰ উপৰি আপোনালোকে এটো আপোনালোকৰ গ্যাস নিৰাময়ৰ কাৰণেও মানে ব্যৱহাৰ কৰে এটো পিহি পেলাই যেটো ৰস ওলাই সেই ৰসটো আপোনালোকে খাবচোন ৰসটো খালে আপোনালোকৰ 3 দিন লাগাতাৰ ৰাতিপুৱা একো নোখোৱাকে খাব আপোনালোকৰ চাব গুটে গ্যাস আপোনালোকৰ জীৱনৰ পৰা নাইকিয়া হৈ যাব মই এটো গ্যাৰান্টি দিব পাৰো আৰু আপোনালোকৰ আৰু এটা আছে যে ডায়াবেটিস আৰু কিবা কিবি ধৰক মাথা বিষ কৰে তাৰ পিছত এই কি কয় এটো এই ভৰিৰ বিষ সব বস্তু কাৰণে এটো এটা বেষ্ট এটো আপোনালোকে ভাজিও খাব পাৰে পিয়াজ জলকীয়া নহৰু অলপ দি পুৰা তেল অলপ স্লাইড তেল অলপ ভাজি দিব আপোনালোকে চাব বহুত উপকাৰিতা পাব এটো আমাৰ গাঁও অঞ্চলতহে পোৱা যায় আজিকালি চহৰ অঞ্চলত দেখিবলৈ টান কিন্তু কিছু কিছু মানে বজাৰত অলপ আমাৰ আদিবাসী এই মামা সকলে লৈ আহে এইবিলাক কিন্তু একদম ৰেয়াৰ হয় বস্তুটো থ্যাংক ইউ আজিৰ কাৰণে ইমানখিনি ধন্যবাদ